আলাইকুম গাইজ, কি খবৰ আপোনালোকৰ? আশা কৰিছোঁ নিশ্চয় আপোনালোক ভালে আছে। আজি আমি যাব ওলাইছোঁ। বেটি স্কুল গ'ল বাৰু, স্কুলৰ পৰা আহিয়ে আসসালামু আলাইকুম, গুড মৰ্ণিং গাইজ, কি খবৰ আপোনালোকৰ? আশা কৰিছোঁ নিশ্চয় আপোনালোক ভালে আছে। মই আজি ৰাতিপুৱাৰ পৰা ব্লগটো আৰম্ভ কৰি দিছোঁ। প্ৰথমৰ পৰা শেষলৈকে চাই থাকিব আজি ব্লগটোত কি কৰোঁ নকৰোঁ। বলক তেন্তে ভিডিঅ' আজি ৰাতিপুৱাই ৰিহানাজাত 7:30 যিহেতু স্কুললৈ গ'ল, স্কুলৰ পৰা আহি মেলি এতিয়া আমি খাই মেলি গোটেইকেইটা ওলাইছোঁ আমাৰ নাজিৰা বালিঘাটলৈ বুলি। যিহেতু মাহীহঁতৰ সৰু ল'ৰাটোৰ শ্ৰাদ্ধ দিব কাইলৈ, তালৈ বুলি আমাক মাতিছে। এতিয়া আজি আমি আগবেলাতে যাব ওলাইছোঁ। এয়া ৰিহানাজো ৰেডি হৈ গ'ল, মিষ্টাৰো ৰেডি হৈ গ'ল, এফালে ময়ো ওলাই মেলি আহিলোঁ। আৰু যিহেতু স্কুটিত যাম আৰু বতাহ বৰষুণৰ কোনো ঠিকনা নাই, সেইকাৰণে সোনকালে যাব ওলাইছোঁ। আৰু ভিডিঅ'টো চাই থাকিব। ক'লৈ যায় ৰিহানাজ? হয় নেকি? আমি গৈ আছোঁ এতিয়া কালুগাঁৱৰ পৰা, যিহেতু বালিঘাট যাম। এতিয়া নামটি চাৰিআলি হৈ যাম। ৰাস্তাটো ইমান ধুনীয়া কৰিলে, চাওক গাঁৱৰ ৰাস্তা যদি বহুত ধুনীয়া এটা পৰিৱেশ, চাৰিওফালে সেউজীয়া গছ গছনি মাজেৰে আমি গৈ আছোঁ। ভিউটো চাওক গাইজ, ইমান ধুনীয়া। ৰাস্তা যিহেতু ভাল, একদম নামটি চাৰিআলি জাষ্ট পাই আৰু দেখাই আছোঁ আপোনালোকক। পানী হৈ আছে পথাৰবিলাকত গাইজ, আৰু এই ৰাস্তা বনাই আছে এইফালে মানে, এইকাৰণে মাটিবোৰবিলাক কিনাৰত দি থৈ দিয়া আছে। আৰু এইফালে কালভাৰো বনাই আছে ধুনীয়াকৈ। আৰু এয়া ফাইনেলি পাইছোঁহি এতিয়া নামটি চাৰিআলি। একদম ৰাস্তা ভাল কৰাৰ কাৰণে বেছি দাম 10 মিনিটো নালাগিল। এয়া নামটি চাৰিআলি। আগলৈ যাব পাৰিব আপোনাৰ। এতিয়া নাজিৰা ৰোডত সোমাই দিছোঁ আমি। এইফালে এইটো নাজিৰা ৰোড, এতিয়া গৈ আছোঁ। ফাইনেলি পাই গ'লোহি বালিঘাট। এয়া বালিঘাট দেখিছেনে? আৰু এয়া গড়গাঁও কলেজৰ পঞ্চায়তটো। আৰু আজি মাহীহঁতৰ ঘৰৰ পৰা ভিডিঅ'টো আৰম্ভ কৰিছোঁ। এয়া দেখিছে মাহীহঁতৰ সৰু ল'ৰাটোৰ ভাগৰ যিহেতুকে ঘৰ বনাই আছে, আজি শ্ৰাদ্ধ দিব। তাৰ কাৰণে এইবিলাক মেচিন ঠিক কৰি আছে, শ্ৰাদ্ধ দিব যিহেতুকে। আৰু আমাৰ মিষ্টাৰো ওপৰতে আছে দেখিছে। আৰু আজিৰ দিনটোত কি কৰোঁ নকৰোঁ আপোনালোকক দেখাই থাকিম বাৰু, সকলোখিনি চাই থাকিব। মেচিন ষ্টাৰ্ট দি দিলে, এয়া চাওক মেচিনত যিহেতুকে মচলাবোৰ বনায়, এয়া মেচিন ষ্টাৰ্ট দি এতিয়া কাম চলাই আছে, চাটৰ কাম। কাম কাজ কৰি গা পা ধুই লৈ এয়া ওলাইছোঁ তলৰ মহললৈ বুলি। ওপৰ মহলৰ পৰা তলত কি কৰি আছে আপোনালোকক দেখাই থাকিম দেই গাইজ। দেখিছোঁ, মই আপোনালোকক তলৰ মহললৈ দেখাই আছোঁ দেই গাইজ, চাব। ঢালাই পাৰ্টি মানুহক খুৱাবৰ কাৰণে কণী বইল কৰিছে, পিঁয়াজ চিয়াজ আলু চালু কাটিছে। আৰু এইফালে আমাৰ তিনিজনী বহি খেলি আছে। আৰু এইফালে আমাৰ দাদাই কি বনাইছে জানে নাই? চিকেন ফ্ৰাই কৰি আছে। আৰু এইফালে ইয়াত দাইল বনাই আছে। আৰু এইফালে এয়া চিকেন ফ্ৰাই কৰি আছে। এইজন আমাৰ কাৰিকৰ ধুনীয়াকৈ বনাই যে চিকেন। আৰু এইফালে এয়া ভাত বনাইছে। আৰু এয়া মাছ বিলাহী দি সৰিয়হ দি গ্ৰেভি হ'ব।
এইফালে বনাই আছে আৰু গেছত। প্ৰায় শ্বট দিয়া হৈ গৈছে আৰু এয়া দেখিছে। গাইজ, আজি এই ভিডিঅ'টো চাই আপোনালোকক কেনেকুৱা লাগিলে কমেণ্ট কৰিবলৈ নাপাহৰিব। আৰু নতুনকৈ আহিছে যদি পেজটো ফ'ল' কৰি ল'ব, আৰু ইউটিউবত চাই আছে যদি ছাবস্ক্ৰাইব কৰিব। আৰু আজিলৈ আহিছোঁ, বাই বাই, গুড নাইট, আল্লাহ হাফিজ।